নমস্কাৰ, গুড আফটাৰনুন। আজি আমি ইউনিট 9-ৰ মণ্ডৈক্য উপনিষদ এইটো চেপ্টাৰত আলোচনা কৰিম। মেইনলি এইটো চেপ্টাৰৰ ব্লক 2 ইউনিট 9-তে দিয়া হৈছে। চ' এইটো এটা হ'ল উপনিষদ মানে বেদৰ লগতে ৰিলেটেড অথৰ্ব বেদ, যি এইটো মণ্ডৈক্য উপনিষদ বিলংছ টু অথৰ্ব বেদ। চ' এই ডিৰাইভছ ফ্ৰম মণ্ডৈক্য ঋষি বুলি তেওঁহে এইটোৰ নামটো দিছিলে যে মণ্ডৈক্য উপনিষদ বুলি। মণ্ডৈক্য যি তেওঁহে, আৰু এইটো ষ্টৰি হয় কমপ্লিটলি গড যি ঈশ্বৰ বৰুণ যে তেওঁৰ ওপৰতেহে মেইনলি দিয়া হৈছে। চ' তাতে বস্তুবিলাক ওমকাৰা যেনেকা AUM ওম বুলি মেইনলি যি আমি একৰ্ডিং টু হিন্দু ৰিলিজিয়নছ দেয়াৰ ইজ এ ওমকাৰা বুলি এটা যি চবে আমি জানি পাওঁ, যি মেডিটেশ্যনৰ সময়ত যি ওম বুলি এটা চাউণ্ড আহে, চাউণ্ড দিয়া হয় যি ঈশ্বৰৰ নামৰ লগত ৰিলেটেড হৈ আছে। এই বস্তুটোৰহে মেডিটেশ্যনৰ নিচিনা এইটোৰ লগতো ৰিলেটেড হয়। তাৰপিছত তাতে যেনেকা উপনিষদৰ যি চাম ষ্টেজেছ অফ যেতিয়া শ্লিপিং আমি তাতে মেইনলি এইটো মণ্ডৈক্য উপনিষদত মেইনলি তাতে 4টা অৱস্থা যি ষ্টেট, সেইটো অৱস্থাই নিদ্ৰাৰ মাজতে 4টা যি ষ্টেপছ, এই 4টা বিষয়ে আলোচনা কৰা হৈছে। চ' এইটো চেপ্টাৰতে মেইনলি ষ্ট্ৰাকচাৰতে ফাৰ্ষ্ট অফ ইয়াতে উদ্দেশ্যসমূহ, তাৰপিছত পৰিচয় ইন্ট্ৰডাকশ্যনটো, আৰু AU ওম, এইটো ওম মানে যি ওম বুলি জেনেৰেলি ওম শান্তি বুলি যি কোৱা হয় সেইটো ওমে, এইটোৰ প্ৰদৰ্শন। তাৰপিছত চেতনাৰ নাম আৰু অৱস্থা, যেনেকা কনচিয়াছনেছৰ 4টামান কনচিয়াছনেছ হয় এইটোৰ অৱস্থা। তাৰপিছত খোজ কঢ়া অৱস্থা যি ৱাকিং ষ্টেট, তাৰপিছত সপোনৰ যি ড্ৰিমছ অৱস্থা, তাৰপিছত ষ্টেট অফ ডিপ শ্লিপ, এইখিনি। তাৰপিছত তুৰীয়া যোনটো 4th ষ্টেজ হয়, 4th ষ্টেজৰ তাৰপিছত নিজৰ উপলব্ধি আৰু যাৰ চেল্ফ বিশেষত্ব এইটো, আৰু AUM মানে ওম যি ওমৰ এই যোনটো আৰু চেল্ফৰ লগত যি ৰিলেশ্যন সেইটো। তাৰপিছত কনক্লুশ্যন, এইখিনি আলোচনা কৰা হৈছে এইটো চেপ্টাৰত মেইনলি তাৰ ষ্ট্ৰাকচাৰত দিয়া হৈছে। তো তাতে কিছুমান মেইন উদ্দেশ্য যি অবজেক্টিভবোৰ হ'ল, সেইটো হ'ল মণ্ডৈক্য উপনিষদে মেইনলি চেতনা জাগ্ৰত কৰা, সপোন আৰু যি গভীৰ টোপনি আৰু অতীন্দ্ৰিয়তাৰ 4টা পদ্ধতি, তাতে মেইনলি এই 4টা ষ্টেপছে মেইনলি বিশেষ আলোচনা কৰা হৈছে। যি 4টাৰ মাজতে যেনেকা ষ্টেটছবোৰ দিয়া হৈছে, যেনে অকলে যে এইটো টোপনি যোৱাৰ পৰা ষ্টাৰ্ট হৈ পেলাই যি চেঞ্চ অফ কনচিয়াছনেছৰ অৱস্থালৈকে যি 4টা ষ্টেজ, এইখিনি মেইনলি ইয়াতে আলোচনা কৰা হৈছে। যেনেকা ৱেকিং ষ্টেট হয়, তাৰপিছত ড্ৰিম ষ্টেট, দেন ডিপ শ্লিপ, তাৰপিছত ট্ৰেন্সেণ্ডেণ্টেল যি কনচিয়াছনেছ, এইটো তুৰীয়া বুলি জেনেৰেলি তাকে তুৰীয়া বুলি কোৱা হয়। এইখিনি এই 4টা ষ্টেজত আলোচনা কৰা হৈছে। চ' এইটোৰ এটা ৰহস্যময় শব্দাংশ যি শব্দৰ অংশ, যেনেকা ওম, এইটো প্ৰতিফলিত তাৰ যি বিশ্লেষণ, এইটোৰ ভাৰতৰ ধৰ্মীয় বা হিন্দু ধৰ্মৰ লগত যে ৰিলেটেড আৰু দাৰ্শনিক পৰম্পৰাৰ প্ৰতীক হিচাপেও থিয় কৰা হয়। এইটো এটা ইণ্ডিয়ান যি ফিলচফিৰ লগত ভেৰি ক্ল'জলি ৰিলেটেড ওম যিটো বস্তু, এইটো জেনেৰেলি ইণ্ডিয়ান ফিলচফি হ'ল ইণ্ডিয়াৰ যিটো কালচাৰৰ লগতে, এতিয়া নহয় প্ৰাচীন কালৰ পৰাই এইটো ৰিলেটেড হৈ আছিলে। যেতিয়া ইণ্ডিয়ান ফিলচফিতে মেইনলি এইটো ওমকাৰা বুলি কয়। এইটোৰ লগতে ভাৰতৰ যি হিন্দু ধৰ্মীয় যি ৰিলিজিয়ন বা বেদ উপনিষদ, এইখিনিৰ লগতে ভেৰি ক্ল'জলি ৰিলেটেড হৈ আছে। চ' এইটো এটা ওম বুলি কওঁতে যি এটা চাউণ্ডটো আহে, যি একাগ্ৰতা নিষ্ঠৰ জৰিয়তে যি ভেৰি ক্ল'জলি হয়, এই ডিটেইলছখিনি এইখিনি এই মণ্ডৈক্য উপনিষদত দিয়া হৈছে। তাত এইটোৰ যি নেচাৰ হয় বা নেচাৰৰ লগত যি নিৰ্গুণ ব্ৰাহ্মণ, যি ব্ৰাহ্মণসকলৰ যাৰ পৃথিৱীৰ লগত একো কোনো লোভ বা মোহ মায়া এইবিলাকৰ লগত কোনো ৰিলেটেড নাই। চ' এইটো এটা মেইনলি ব্ৰাহ্মণৰ যি চিম্বলছ হয়, এইটোৰ লগতে মেইনলি ৰিলেটেড হৈ আছে। যি দ্য চিম্বলছ অফ ব্ৰাহ্মণ বুলি আমি ক'ব পাৰোঁ, তাকে মেইনলি ৰিপ্ৰেজেণ্টেড AUM মানে ওমটো মেইনলি ৰিপ্ৰেজেণ্টছ দ্য চিম্বলছ অফ ব্ৰাহ্মণ বুলি আমি ক'ব পাৰোঁ। চ' ইয়াতে এই ওম বস্তুটো মেইনলি ভাৰতীয় যে হিন্দু ধৰ্মীয়
তেওঁলোকৰ হিন্দু ধৰ্মীয় যি সম্প্ৰদায় এইটোৰ লগতে মেক্সিমাম ৰিলেটেড হৈছে আৰু এই যেহেতু ইণ্ডিয়া ইজ প্ৰাচীন কালৰ পৰাই তাতে হিন্দু ধৰ্মৰ ৰিলিজিয়নটি মুখ্য বা তাতে কালচাৰেল যিটো বস্তু যি ভাৰতীয় দৰ্শন যিটো দৰ্শনে মেইনলি হিন্দু ধৰ্মৰ লগতে মেইনলি বেছকে তেতিয়া হৈ আছিলে চ' ইণ্ডিয়ান ফিলচফিতো এই বস্তুখিনি যথেষ্ট প্ৰতিফলিত হৈছে ওমৰ যি ৰিলেশ্যন বা ওমৰ যি প্ৰভাৱ এইখিনি ভাৰতীয় দৰ্শনত যথেষ্ট প্ৰভাৱ চ' এতিয়া আমি মুণ্ডিক্য উপনিষদটো মেইনলি কি মুণ্ডিক্য উপনিষদ হ'ল অথৰ্ববেদৰ এটা অংশ চ' মুণ্ডিক্য উপনিষদত দৰ্শকৰ যি মুণ্ডিক্য তেওঁৰ যি এইটোৰ পিছত ইয়াৰ নাম আহৰণ কৰিছিলে যি এজন শিৰ যিবিলাক মুণ্ডিক্য বুলি তেওঁলোকৰহে এইটোক আহৰণ কৰে চ' এইটো এটা ষ্টেপৰ ধৰণে এইটোক আগবঢ়োৱা হৈছে যদি আমি তাক ষ্টৰী বুলি ক'ব যাওঁ যে পুৰা হ'ল কাহিনীটো তেতিয়া দেন ঈশ্বৰ যি তেওঁ বৰুণ যে তেওঁ প্ৰণৱ বা ওমকাৰৰ গুৰুত্ব প্ৰকাশ কৰিবলৈ তেওঁ ভেকুলীৰ মানে ৰূপ ধাৰণ কৰিছিলে যাক পৰম ব্ৰাহ্মণৰ একমাত্ৰ নাম আৰু পৰম যি ব্ৰাহ্মণ যিটোৰ একমাত্ৰ নাম আছিলে আৰু তেওঁক প্ৰতীক হিচাপে উপস্থাপন কৰা হৈছিলে চ' মুণ্ডিক্য উপনিষদৰ মুখ্য যি উপনিষদৰ ভিতৰত আটাইতকৈ মুণ্ডিক্য উপনিষদ যিবিলাক মুখ্য উপনিষদ আছিলে তাৰ মাজত মুণ্ডিক্য উপনিষদৰ ভিতৰতে এইখনে আটাইতকৈ ছুটি আৰু ইয়াতে মাত্ৰ 12টা শ্লোক আছে আৰু ইয়াতে সমগ্ৰ বৈদ্যুতিক শিক্ষাৰ পঞ্চত্ব থাকে যিবোৰ মেইনলি যিবোৰ তাৰ ষ্টাডি হয় যি হয় এইখিনি মেইনলি মানে বৈদ্যুতিক শিক্ষাৰ মানে ইমানে শ্বৰ্টকে 12টা শ্লোক দিয়া হৈছিলে যে মেক্সিমাম আমি অথৰ্ববেদত যাওঁ বা বেদ যিবোৰ এইবোৰ মেক্সিমামে কি হৈছে শ্লোকৰ মাধ্যমতে এইবোৰ প্ৰকাশ পাইছে আৰু যিবিলাক লেংগুৱেজ হওক যি হওক সংস্কৃত লেংগুৱেজৰ লগত মেইনলি ৰিলিজিয়াছ হৈ আছে অলপ কমপ্লিটলি যে ইণ্ডিয়ান ফিলচফি হয়তো সংস্কৃতক যথেষ্ট প্ৰাধান্য আৰোপ কৰিছে আৰু তাৰ লগতে যে এইটো ইণ্ডিয়ান কালচাৰ যে হয় কালচাৰৰ লগতো ক্ল'জলি ৰিলেটেড হৈ আছে চ' ইয়াতে মেইনলি 12 শ্লোক ভাৰ্চেছ আছে আৰু তাতে মেইনলি এই যি ওম হয় এইটো ওমৰ যি এক্সপজিশ্যন এই এমৰ যি প্ৰদৰ্শন ওমৰহে এইটো মানে ক্ল'জনেছটো বা বিজ্ঞাপনটো যিটো হয় আমি তাক বিজ্ঞাপন বুলি ক'ব পাৰোঁ এই বস্তুটো যি ধাৰণা হওক ওমৰ এইখিনি প্ৰতিষ্ঠা কৰা হৈছে চ' AUM-ৰ প্ৰদৰ্শনত যদি আমি যাওঁ ওমৰ প্ৰদৰ্শন AUM বুলি নহয় ওম বুলি আমি ক'ব পাৰোঁ এইটো প্ৰদৰ্শনত যাওঁ তেনেহ'লে এইটো মুণ্ডিক্য উপনিষদৰ বিজ্ঞাপন এইটোৰ এটা সূক্ষ্ম অৰ্থক আমি একাংশ হিচাপে ব্যৱহাৰ দিয়া হৈছে যি সমগ্ৰ পৃথিৱীৰ বাবে থিয় হৈ আছে এটা গোটেই পৃথিৱীখনতে এই বস্তুটো থিয় হৈ আছে আৰু মানে এই AUM-ৰহে যি অক্ষ যোনটো এইটোৰ হ'ল অনবিশ্বৰতা বা অমৰ মানে এইটো অমৰ হৈ আছে পুৰা আৰু এইটোৱে অমৰ বুলি এইটোকেই প্ৰদান কৰে আৰু দেট মিনছ এইটো হ'ল AUM মানে ব্ৰাহ্মণ বা আত্মা এই ধাৰণাটোৰ লগত একেধৰণে প্ৰভাৱ আত্মাৰ ওপৰতে হওক বা ব্ৰাহ্মণৰ এইটো একেধৰণে প্ৰভাৱ যেতিয়া আমি ওম সেইটো মেডিটেশ্যনৰ নিচিনা লওঁ তেতিয়া ধ্যানটো অকলে আত্মাৰ লগত অকলে যিসকল ব্ৰাহ্মণ তেওঁলোকে চাই আত্মাৰ লগতে ডাইৰেক্টলি এইটো আত্মাৰ লগতে ৰিলেটেড হৈ আছে চ' সেইটো সময়ত কি হয় অবজেক্টটো আত্মা আৰু বেলেগ একো নাথাকে মানে নিৰ্গুণ যিবিলাক নিৰ্গুণ ব্ৰাহ্মণ আৰু সগুণ ব্ৰাহ্মণ সেইটো সময়ত এই ওমৰ প্ৰকৃতিৰ মাজত নিৰ্গুণ ব্ৰাহ্মণ সগুণ ব্ৰাহ্মণৰ মানে ষ্টেট একে হৈ যায় চ' এইটো আমি ওমক ব্ৰাহ্মণৰ প্ৰতীক হিচাপেহে প্ৰতিনিধিত্ব কৰা হয় ইয়াতে মেইনলি চ' ওমৰ প্ৰদৰ্শনত ইয়াতে যি এক্সপ্ৰেশ্যন বা হওক তাতে কনচিয়াছনেছৰ যেতিয়া ওম কৰি ধ্যানত যায় কোনোবা তেতিয়া ডাইৰেক্টলি কি হ'ব এইটোৰ কনচিয়াছনেছৰ লগতো তেওঁৰ ধ্যানটো তেতিয়া ঈশ্বৰৰ লগত ৰিলেটেড হৈ যাব আৰু নিজৰ আত্মাটোৰ লগত একে হৈ যাব
সো তাৰ পিছত হ'ল কিছুমান নেমছ আৰু ষ্টেটছ যিবোৰ আমাৰ কনচিয়াছনেছ, যেতিয়া আমি কনচিয়াছনেছত গুচি যাওঁ তেতিয়া আমাৰ এইটো সময়ত কিছুমান নাম আহি পৰে আৰু লগতে যি কনচিয়াছনেছৰ ষ্টেটছ হয় এইটো হয় বেলেগ। চ' চেতনাৰ নাম বা অৱস্থাত এইটো প্ৰতিটো মুহূৰ্তৰ বাবে থকা যি চেতনাৰ স্থিতি অনুসৰি বিশ্ব বা প্ৰজ্ঞা তুৰীয় এইটো চাৰিটা নাম থকা বুলি মন্দিক্য উপনিষদ স্বকীয়তা উপস্থাপন কৰা হৈছে। নামবোৰে সংশ্লিষ্ট চেতনাৰ স্থিতিহে সূচায়। চ' ৰাজ্যবোৰে অৱস্থা, সপোনৰ অৱস্থা আৰু গভীৰ টোপনিৰ অৱস্থা আৰু চতুৰ্থ হ'ল কি আধ্যাত্মিক বা অতীন্দ্ৰিয় চেতনাৰ জাগ্ৰত কৰি তোলে। যেতিয়া আমি এই ষ্টেটছবিলাকত যাওঁ, যেনেকা চাৰিটা ষ্টেটছ হ'ল কি, এটা হ'ল ৱেকিং ষ্টেজ, যেতিয়া আমি জাগ্ৰত থাকোঁ সেইটো অৱস্থাত কেনেকৈ থাকোঁ। তাৰপিছত ড্ৰিম ষ্টেট, যেতিয়া আমি বিচনাত যাওঁ বা সপোন দেখি থাকোঁ তেতিয়া এটা ষ্টেজত থাকোঁ আমি। তাৰপিছত যেনেকা ডিপ শ্লিপ, এটা ষ্টেজত আমি যাওঁ যে তেতিয়া হ'ব কি ডিপ শ্লিপ, আমাৰ একো ক'বলগীয়া মানে বুজিবলগীয়া একো তেতিয়া আমি চেন্স একো নাই, ক'ব নোৱাৰোঁ আমি। যেনেকৈ ছাপ'জ কোনোবাই যদি ৰাতি শুৱে বা টোপনি যায়, ডেট মিনছ ইমানে গভীৰ নিদ্ৰা টোপনিত আছিলে যে তেওঁ গমেই নাপায় কোনোবাই চুৰি হ'ল নে ঘৰ ভাঙি গ'ল নে কি। ছাপ'জ যেতিয়া ৰাতিপুৱা সাৰ পালে তেতিয়া উঠি পেলাই ক'লে যে কি আজি মই তেওঁ বহুত হেপী। ডেট মিনছ হোৱাট, কিয় তেওঁ হেপী হৈ আছে সেইটো সময়ত? বিকজ এইটো সময়ত তেওঁ বেছিকৈ নিদ্ৰা হৈছে, আৰু এইটো এনেকুৱা টোপনি হৈছে যে টোপনি হোৱাৰ কাৰণে কি হ'ল, তেওঁ একো সাৰেই পোৱা নাই। কি হৈছিলে, কোনোবা সোমাইছিলে নে কাজিয়া হৈছিলে নে কি হৈছে, কিবা ভাঙিছিলে না ভূমিকম্প হ'ল নে আৰ্থকুইক হ'ল নে কি, একোৱেই গম পোৱা নাই। আকৌ ৰাতিপুৱা উঠি পেলাই কি তেওঁ বহুত আনন্দ যে মোৰ টোপনি ইমান ভাল হৈছে। ডেট মিনছ হোৱাট, এইটো ষ্টেজত কি হয়, তেওঁ সেইটো কি বহুত ভাল হৈছে নেকি? আমি যদি ডিপলি চিন্তা কৰিব যাওঁ, তেওঁ ইমান আনন্দ, এইটো আমি চিন্তা কৰি যাওঁ, এইটো ষ্টেজত তেওঁ ইমান আনন্দিত হৈছে যিহেতু তেওঁ একো গমেই পোৱা নাই। তেওঁ এইটো ষ্টেজৰ এই সময়টোৰ মাজত যেনেকা 10টা বজাৰ পৰা 4টালৈকে তেওঁ গভীৰ টোপনিত আছিলে, এইটো সময়ত তেওঁ একো গমেই পোৱা নাই। ডেট মিনছ, আৰু এইটো গম নোপোৱাৰ কাৰণে তেওঁ বহুত আনন্দিত। ডেট মিনছ হোৱাট, এটা ষ্টেজত তেওঁ একো গম নোপোৱাৰ কাৰণে তেওঁ বহুত আনন্দিত এইটো টোপনি যোৱাৰ কাৰণে। আৰু এইটো সময়ত যদি তেওঁ সাৰ পাই থাকিলে হয়, চব নিজৰ চেন্স থাকিলে হয়, কিবা টোপনি নহ'লে তেওঁ আনন্দিত নহয়। ডেট মিনছ হোৱাট, আনমাইণ্ডফুল, তেওঁ একো গমেই পোৱা নাই, সেইটো ষ্টেজতে তেওঁ বহুত আনন্দিত হৈ আছে। চ' এইটো এটা বস্তু য'ত তেওঁ কি আনকনচিয়াছতো তেওঁ আনন্দিত হেপ্পী ফিল কৰি আছে। চ' এই বস্তুবোৰ যদি আমি চিন্তা কৰিব যাওঁ তেনেহ'লে কি হ'ব, তাতে এই ষ্টেজত আমি ডিপ শ্লিপত, এইটো হ'ব ডিপ শ্লিপৰ পাৰ্টত। চ' ডিপ শ্লিপত কি গভীৰ টোপনিৰ অৱস্থাতো তেওঁ কি তেওঁৰ চেতনাটো মানে কি হৈ আছে, বহুত হেপিনেছ হৈ আছে, তেওঁ হেপিনেছত আছে এইটো সময়ত। চ' এইটো হ'ল গভীৰ টোপনিত আছিলে তেওঁ সেইটো ষ্টেজত। চ' ডেট মিনছ হোৱাট, কনচিয়াছনেছ মাইণ্ডতো কি হয়, তেওঁ ৱেকিং জাগ্ৰত অৱস্থাত নহয়, এইটো জাষ্ট এইটো ডিপ শ্লিপ। চ' জাগ্ৰত অৱস্থাত কি হ'ব, তেওঁ ভৌতিক যি বিশ্ব ব্ৰহ্মাণ্ড এইটো অভিন্ন নিয়মৰ দ্বাৰা এটা আবদ্ধ, আৰু ই নিজকে সকলো মানুহৰ বাবে উপস্থাপন কৰে। চ' জাগ্ৰত অৱস্থা হৈছে কি এটা প্ৰাকৃতিক মানুহৰ আমি যেনেকা আমাৰ স্বাভাৱিক যিটো অৱস্থা, এইটো হ'ল কি আমাৰ জাগ্ৰত অৱস্থা। ইয়াক যিকোনো লোকে পৃথিৱীখন যেনেকা আছে তেনেকাই অনুভৱ কৰিব। এতিয়া এই যে ডিপ শ্লিপত ছাপ'জ তেতিয়া কি হৈছিলে, কোনোবা বহুত ধুমুহা, বা আজিকালি ধুমুহাৰ দিন ধুমুহা হৈছিলে বহুত, কিন্তু তেওঁৰ ডিপ শ্লিপত আছিলে, তেওঁ গমেই পোৱা নাই যে ইমান ধুমুহা হৈছে। ধুমুহাত বহুতৰ কি হ'ল, ঘৰ চৰ ভাঙি গ'ল, কিবা লছ হ'ল, এনেকা সিহঁতে পেইনত আছে, গম নাপায়। তাৰমানে কি এইটো ষ্টেজত এজনৰ কাৰণে পেইন হ'ব, আৰু যি ডিপ শ্লিপত আছে তেওঁৰ কাৰণে কি হ'ব, তেওঁ বহুত আনন্দিত, বিকজ তেওঁ বহুত ডিপ শ্লিপত আছিলে, একো গম পোৱা নাই তেওঁ।
গভীৰ টোপনিত আছিলে তেওঁৰ টোপনি বহুত ভাল হৈছে এইটো কাৰণে তেওঁ ভেৰি হেপী সো এইটো ঠিক এইটো সময়ত কি আছিলে ধুমুহা হৈছিলে প্ৰচণ্ড কিন্তু তেওঁৰ টোপনি যোৱাৰ কাৰণে তেওঁ কি গমেই পোৱা নাই আৰু বেলেগ যি আছে তেওঁলোকে বহুত দুখ পাইছে তেওঁৰ লছ হৈছে লুজাৰ হৈছে ঘৰ ভাঙি গ'ল সো এইটো ষ্টেজত কি হয় যি স্বাভাৱিক প্ৰাকৃতিক মানুহৰ অৱস্থা একে নহয় থাকে যিটো স্বাভাৱিক প্ৰাকৃতিৰ মানুহৰ যি প্ৰাকৃতিক যি অৱস্থা সেইটো হয় একে নহয় এজনৰ কাৰণে দুখ হ'ব পাৰে এজনৰ কাৰণে তেওঁ টোপনিত আছিলে কাৰণে তেওঁ সুখ হ'ব সো ইয়াত যিকোনো লোকে পৃথিৱীখন যেনেকা আছে তেনেকাই অনুভৱ কৰিব যেতিয়া জাগ্ৰত অৱস্থা তেতিয়া আৰু ইয়াত অনুভূতি ধাৰণা আৰু আকাংক্ষাৰ বেৰিৰ দ্বাৰা আবদ্ধ কোনো প্ৰতিফলনেই নাই ইয়াতে সো এইটো ইচ্ছা হেচ্ছাই জাগ্ৰত অৱস্থা কাম কৰিব নিজৰ ইচ্ছা মতেই এইটো জাগ্ৰত অৱস্থাত কাম কৰিব নাই মই এতিয়া এইটো কৰিম সকলোৰে কিবা এটা কাম না কাম সো এইটো বিশ্ব হৈছে কি এইটো জাগ্ৰত অৱস্থাৰ বিষয়টোক দিয়া নাম হৈছে বিশ্ব সো জাগ্ৰত অৱস্থাক চেতনাৰ এই অৱস্থাত হয় পদাৰ্থ ভৌতিক আৰু বাহ্যিক যি বস্তুবোৰ কগনাইজ কৰে যিখিনি কি আছে জাগ্ৰত অৱস্থাত গোটেইবোৰ একে হৈ থাকিব সকলোৰ কাৰণে যেনেকা যদি ধুমুহা হয় ধুমুহাই হ'ব ধৰ এইটো ষ্টেজত কি হয় ষ্টেজবিলাক একে থাকিব একো চেঞ্জ নহ'ব সো এইটো হ'ল কি যি ফাৰ্ষ্ট হ'ল ৱেকিং ষ্টেট দেন হ'ল ড্ৰিম ষ্টেট মানে সপোনৰ অৱস্থা মানে আমি স্বপ্ন বুলি ক'ব পাৰোঁ তো জেনেৰেলি আমি যদি কিবা সপোন দেখি থাকোঁ তেনেহ'লে আমি নিজেই গম পাওঁ দেখোন সপোনটো দেখাৰ লগে লগে কি হ'ব আমাৰ টোপনিটো লাইট হৈ যায় যেতিয়া সপোনটো দেখাৰ লগে লগে আমাৰ কি হ'ব টোপনিৰ পৰা আমি উঠিছোঁ সাৰ পাই যাওঁ চ' ডেট মিনছ তাতে কি হয় সপোনৰ অৱস্থাটো হৈছে কি আত্মৰ অৱস্থা এইটো নিজৰ আত্মৰ অৱস্থা যেতিয়া বাহ্যিক ইন্দ্ৰিয় আৰু বস্তুবোৰ তেওঁলোকৰ শাৰীৰিক চৰিত্ৰৰ সৈতে উপস্থাপন কৰা নহয় কিন্তু মানসিক প্ৰতিচ্ছবি হিচাপে উপলব্ধ হয় চ' তেতিয়াহে এইটো কি হ'ব সপোনৰ অৱস্থাতহে থাকিব যে অকলে এই সপোনৰ অৱস্থাটোৰ এইটো যে ষ্টেজ হয় এই ষ্টেজটো কি হয় উজ্জ্বল মানে হয় এইটো যথেষ্ট উজ্জ্বল হয় নামটো এনে এজন হিচাপে দিয়া হৈছিলে যি জ্ঞানৰ প্ৰণালীবোৰৰ সাক্ষী আৰু কেৱল এই উজ্জ্বল বস্তু হিচাপে দেখা পায় অনলি কি হয় তেওঁ এই জ্ঞানৰ যি প্ৰণালীবোৰ এইটোৰ কাৰণে তেওঁ জাগৃতি আছিলে তেওঁ জানিব লাগে যেতিয়া ছাপ'জ ষ্টেপ বাই ষ্টেপ যদি আমি স্কুলতে যাওঁ তেনেহ'লে প্ৰেয়াৰ্ছ হ'ব দেন জাতীয় সংগীত হ'ব দেন বহুত ছেইম তেনেকুৱা দেৰ আৰ চাম ষ্টেপছ থাকিব যিবোৰ এটা ষ্টেপত বা অভিজ্ঞতাৰ ওপৰত এটা প্ৰবৃত্তি হ'ব আৰু প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল মানসিক স্থিতিৰ অভিজ্ঞতা লাভ কৰে চ' জাগ্ৰত অৱস্থাৰ চেতনা বহুতো বাহ্যিক উপায়ৰ সৈতে সম্পৰ্কিত আৰু ই হ'ল এটা উপায়বোৰৰ সৈতে সম্পৰ্কিত আৰু বাহ্যিক অৱস্থাত মগ্ন যিবোৰ কি হ'ব এটা অৱস্থাৰ যি চেতনা আছে এই চেতনাৰ বহুতো বাহ্যিক উপায়ৰ সৈতে সম্পৰ্কিত থাকিব আৰু ই এটা হ'ল কি উপায়বোৰৰ সৈতে সম্পৰ্কিত আৰু বাহ্যিক বস্তুতে মগ্ন চ' আত্মাক এটা ইয়াতে কি হ'ল টাইজাছা বা উজ্জ্বল বুলি নাম দিয়া হৈছিল এইটো এটা নাম চ' কিন্তু মানসিক প্ৰতিচ্ছবি হিচাপেও ইয়াতে শাৰীৰিক চৰিত্ৰৰ সৈতে উপস্থাপন কৰা নহ'ব নট অনলি কিন্তু মানসিক প্ৰতিচ্ছবি হিচাপে উপলব্ধ হ'ব চ' আত্মাক এটা নাম দিয়া হৈছে যি টাইজাছা মানে উজ্জ্বল যাক নামটো এনে এজন হিচাপে দিয়া হৈছে যি জ্ঞানৰ প্ৰণালীবোৰৰ সাক্ষী হয় আৰু কেৱল এটা উজ্জ্বল বস্তু হিচাপে দেখা যায় চ' ই জাগ্ৰত অভিজ্ঞতাৰ দ্বাৰা এৰি যোৱা প্ৰবৃত্তি আৰু প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল মানসিক যি স্থিতিৰ অভিজ্ঞতা তাতেই লাভ কৰে চ' জাগ্ৰত অৱস্থাৰ চেতনা বহুতো বাহ্যিক উপায়ৰ সৈতে সম্পৰ্কিত আৰু ই এটা উপায়বোৰৰ সৈতে সম্পৰ্কিত আৰু বাহ্যিক বস্তুটো মগ্ন তেওঁ এটা কি হৈছে এইখিনি বস্তু বাহ্যিক বস্তুতে মগ্ন যেতিয়া আমি সপোন দেখা পাওঁ তেতিয়া আমি গমেই পাওঁ কিন্তু almost all people shows the can see the dreams and can feel it so সেইটোৰ পৰা আমি তাৰপিছৰ যিটো ষ্টেপছ হ'ল এইটো হ'ল কি গভীৰ টোপনিৰ স্থিতি মানে ড্ৰিম ষ্টেট মানে সপোন বুলি আমি ক'ব পাৰোঁ
সো চেতনাৰ এইটো কনচিয়াছনেছ এইটো পৰৱৰ্তী ষ্টেপটো হ'ল টোপনি যোৱাৰ নেক্সটটো হ'ল গভীৰ টোপনি যেতিয়া আমি আত্মাক কিবা বুলি চিন্তা কৰা আত্মা যেতিয়া আমাৰ চিন্তা কৰা ব্ৰেইন যেতিয়া ষ্টপ কৰে তেতিয়াহে কি হ'ব এই মেক্সিমাম যি ফিলিংছ বা সপোনত যি দেখি চাব পাৰিব গভীৰ শ্লিপত এইখিনি যেতিয়া তেওঁ সপোনৰ নেক্সট যিটো সপোনটো চোৱাৰ পিছত নেক্সট কি হ'ব ডিপ শ্লিপ হ'ব এই ডিপ শ্লিপত আকৌ কি হয় যি আমি মেক্সিমাম বস্তু কি হয় আমি নিবিচাৰোঁ নেচাওঁ গমে নাপাওঁ হৈ থাকে বাট হঠাৎকৈ আকৌ কি হ'ব ছেইম এটা যি পুৰণা সপোন আছিলে সাপোজ এইটোৰ পৰা কিবা এটা পাৰ্টো আমি তেতিয়া মেমৰাইজ কৰিব পাৰিম ডেট মিনছ হোৱাট তেতিয়াও কি আছিলে সপোনটো এক্টিভ হৈ আছিলে সাপোজ এজন মানুহ 2 ঘণ্টা যদি তেওঁ নহয় 10 মিনিটমান তেওঁ সপোন দেখে ডেট মিনছ লগে লগে কি হ'ব তেওঁ সাৰ পাই যাব আৰু তেওঁ এইটো কিন্তু কণ্টিনিউ সপোনটো আৰু কণ্টিনিউ নহ'ব তেতিয়া যদি আকৌ ডিপ শ্লিপত যাব পাৰে তেতিয়াহে সেইটো আকৌ সেইটো কণ্টিনিউ নহ'ব কিন্তু তেওঁ সপোনটো দেখিব পাৰিব চ' এই অৱস্থাত কি হয় বাহ্যিক আৰু আভ্যন্তৰীণ দুটাৰে বিষয়ে কোনো ধাৰণা নাই এইটো গভীৰ টোপনিৰ যিটো স্থিতি এইটো তাৰপিছৰটো হ'ল ফ'ৰ্থ যিটো হ'ল এইটো হ'ল তুৰীয় ৰাজ্য যিটো চতুৰ্থ হ'ল তুৰীয় চতুৰ্থ ৰাজ্যক তুৰীয় বুলি কোৱা হয় বিশুদ্ধ চেতনা অতীন্দ্ৰিয় দেন চিৰন্তন আৰু অদ্বৈত বুলি কোৱা হয় চ' মাণ্ডুক্য উপনিষদ বিজ্ঞানটোৰ এই ৰাজ্যখনক ইয়াৰ ইতিবাচক গুণাগুণৰ সৈতে পোনপটীয়াকৈ বৰ্ণনা নকৰে এই অৱস্থাৰ বৰ্ণনাৰে ঋণাত্মক পদ্ধতি অনুসৰণ কৰে যাক নিগেটিভিটিৰ যি জৰিয়তে এইটো এটা নিগেটিভৰ জৰিয়তে যি বুলি কোৱা হয় এইটো চতুৰ্থকেই নহওক বুজাই চতুৰ্থজনৰো জ্ঞান জনা যায় এইটো কি হয় যেতিয়া চতুৰ্থ ৰাজ্যতে তেতিয়াও এইটো এটা ষ্টেট বুলি হয় এইটো এটা ষ্টেট তাৰ ফ'ৰ্থত চ' ষ্টেট বুলি ৰাজ্য নহয় দিছ ইজ নট এটা মানে অৱস্থা আৰু তাকে অৱস্থা বুলি ক'ব পাৰোঁ চ' এইটো মাণ্ডুক্য উপনিষদে বিজ্ঞানটোৰে এই ৰাজ্যখনক ইয়াক ইতিবাচক গুণাগুণৰ সৈতে পোনপটীয়াকৈ এইটো বৰ্ণনা কৰা হয় চ' এই অৱস্থাৰ বৰ্ণনাৰে ঋণাত্মক পদ্ধতি অনুসৰণ কৰে যাক নিগেটিভৰ জৰিয়তেও বুলি কোৱা হয় এণ্ড চতুৰ্থটি কি নহয় বুজায়ো চতুৰ্থজনৰ জ্ঞান থকা যায় চ' ইয়াতে তুৰীয় কেৱল ইতিবাচক বৰ্ণনাৰ জৰিয়তেহে নহয় কিন্তু গুণাগুণৰ অস্বীকাৰৰ দ্বাৰাও ঘোষিত কৰা হয় এই বস্তুটো তাৰপিছত তুৰীয়ত আকৌ যেনেকা যি এইটো হয় গোটেই কেৰেক্টাৰিষ্টিক্স যিবোৰ হয় তাৰ মাজতে শ্বৰ্ট কুৱেশ্যনবিলাকো আমি কিছুমান যদি ঘৰতে নিজে পঢ়িব পৰাকৈ হয় তেনেহ'লে শ্বৰ্ট কুৱেশ্যনবিলাক ল'লে অলপ কনচেপশ্যনটো ক্লিয়াৰ হৈ যায় তেতিয়া চ' আপোনালোকে ট্ৰাই কৰিব যে শ্বৰ্ট কুৱেশ্যনখিনিও শ্বৰ্ট কুৱেশ্যন যিবোৰ চেপ্টাৰতে বনাই আমি লিখিব পাৰোঁ বা পঢ়িব পাৰোঁ এইখিনিও নিজে লগতে কৰি ল'ব তেতিয়া কনচেপ্টটো ক্লিয়াৰ হৈ থাকিব চ' তাৰপিছত হ'ল আত্মাৰ উপলব্ধি যি চ'ল মানে ৰিয়েলাইজেশ্যন অফ চেল্ফ আমি যে আমি এটা ৰিয়েলাইজ কৰিম যে আমাৰ আত্মা আছে এইটো কেনেকুৱা হ'ব উই হেভ টু ৰিয়েলাইজ চেল্ফ যে আমাৰ আত্মা আছে এইটো ৰিয়েলাইজ কেনেকুৱা কৰিম চ' এইটো হ'ল কি চতুৰ্থ জ্ঞান চেতনাৰ আন তিনিটাৰ অৱস্থা একত্ৰিত কৰিহে কাৰ্য কৰা হয় এণ্ড আত্মা হৈছে সেইজনে যি তিনিওখনে ৰাজ্যতে জনাজাত যি আত্মা হ'ব ফাৰ্ষ্টৰ যি তিনিটা ৰাজ্য বুলি কোৱাত এইটো নহয় ষ্টেটত হয় মানে তিনিটা ষ্টেটতে কি কি আছিলে যেনেকুৱা ফাৰ্ষ্ট ষ্টেজ দেন শ্লিপ লেভেল ষ্টেট দেন ড্ৰিম ষ্টেট চ' এইটোৰ ষ্টেট বুলি কয় চ' এইটোৰ মতে কি তেওঁৰ তিনিটা ষ্টেটছ যিবোৰ কৰিছিলে তেওঁ প্ৰাপ্তি কৰা হয় অকলে তেওঁ আত্মাটোহে এইটো কৰিব পৰা নাই চ'
এই ইসকলে অভূতপূৰ্ব সম্পৰ্কৰ পৰা মুক্ত, অৰ্থাৎ ইয়াৰ পৰম বাস্তৱৰ দিশতো আছে। চতুৰ্থটো সেই তিনি তিনি চতুৰ্থটো সেই তিনি পৃথক যি বাহ্যিক আৰু আভ্যন্তৰীণ পৃথিৱীকে এইটো যিমান ষ্টেজেছবোৰ আছে, চ' এই ষ্টেজৰ মাজত যি চতুৰ্থটো এইটো তিনিটাতকৈ সম্পূৰ্ণ পৃথক হয় আৰু যি বাহ্যিক আভ্যন্তৰীণ পৃথিৱীৰ বিষয়েও সচেতন। এইটো যোনটো লাষ্ট ফ'ৰ্থ যোনটো এইটো হ'ল আত্মাৰ যি আমি ফিলিং কৰিব, যি হয় আমাৰ যি ফিলছ এবাউট দ্য চ'ল। তাৰ মাজে যি ৰিয়েলাইজেশ্যন অফ চেল্ফৰ মাজত নিজৰ যিটো বিশেষত্বতাসমূহ আছে, এইটো হ'ল চেতনাৰ তিনিটা অৱস্থাই আত্মাৰ অভিজ্ঞতাৰ বিভিন্ন অৱস্থাৰ বাহিৰে আন একো নহয়। চ' যাক আমি আদৰ্শা ট্ৰিয়াম বুলি কোৱা হয়, আস্থা মানে যিবিলাক আস্থা বুলি কোৱা হয়, ট্ৰিয়াম বুলি জাগ্ৰত অৱস্থাত অভিজ্ঞতাই ভৌতিক শৰীৰৰ আৰু সংবেদন অংগৰ জৰিয়তে কাম কৰে আৰু বাহ্যিক পৃথিৱীৰ অভিনন্দন বা পৃথিৱীৰ যি অভিজ্ঞতা লাভ কৰে সেইটোৰ পৰাহে। চ' বাহ্যিক পৃথিৱীৰ সংস্পৰ্শত নিজৰ বাবে দুটা ঘটনা ঘটি আছে। এটা হ'ল বাহ্যিক পৃথিৱীৰ অভিজ্ঞতা, যি হৈছে সঠিল বিশ্ব ব্ৰহ্মাণ্ড, স্থূল বিশ্ব ব্ৰহ্মাণ্ড মানে স্থূল প্ৰপাংকা। দ্বিতীয়তে মাইণ্ডে সকলো অভিজ্ঞতাৰ প্ৰভাৱৰ ৰূপত ৰেকৰ্ড আৰু সংৰক্ষণ কৰে। যিবোৰ আমি যি কৰি আছো বা যি সপোন দেখিলো বা কি কৰি আছো, অলপ বস্তু কি হয় এইবোৰ মাইণ্ডৰ পৰাহে এই অভিজ্ঞতাটো মাইণ্ডৰ আছে আৰু মাইণ্ডে সকলো অভিজ্ঞতা ৰূপত এইটো ৰেকৰ্ড আৰু সংৰক্ষণ কৰে। চ' এই যে এই যি ফ'ৰ্থ ষ্টেজ হয়, চ' ফ'ৰ্থ ষ্টেজত যোৱাৰ আগতেহে এইখিনি বস্তু গোটেই মাইণ্ডে অভিজ্ঞতাৰ পৰা ৰূপত ৰেকৰ্ড আৰু সংৰক্ষণ কৰিব পাৰে। যেতিয়া ভৌতিক শৰীৰ আৰু তেওঁলোকৰ বাহ্যিক পৃথিৱীৰ সৈতে সংবেদন অংগবোৰৰ সকলো কাৰ্য নাইকিয়া হৈ যায়, তেতিয়াহে কি হ'ব, আত্মাৰ পৰা দেহৰ পৰা মানে ফিজিকেলৰ পৰা কি হ'ব, তেতিয়া যি চৌল হ'ব, আত্মা হ'ব, এইটো ছেপাৰেট হৈ যাব। চ' এইখিনি আছিলে নিজৰ যি বিশেষত্ব ৰিয়েলাইজেশ্যন অফ চেল্ফ, এইটোৰ মাজত যি কি প্ৰভাৱ পৰিছিলে আৰু কি কৰা নাই এইখিনি। তাৰপিছত আৰু চেক কৰে এইটোখিনি কি হ'ল চেল্ফ মিনছ হোৱাট, নিজে যি মানে ওন চেল্ফ। চ' মণ্ডুক্য উপনিষদ বিজ্ঞাপনৰ প্ৰথম শ্লোকটোত কোৱা হৈছিলে মাণ্ডুক্য যে এই আমাৰ আখৰটো হৈছে অতীত, বৰ্তমান আৰু ভৱিষ্যত, আৰু তিনিওটা এই সময়ৰ বাহিৰত। চ' ওম যিটো হয় এইটোহে, আৰু সকলো বস্তু নাম আৰু ৰূপত দ্বাৰা সূচিত কৰা হয়। এণ্ড অবজেক্টবোৰৰ নাম বস্তুবোৰতকৈ আৰু এমৰ পৰা পৃথক নহয়। নাম আৰু ইয়াৰ বাস্তৱবোৰৰ যি মাজত বিদ্যমান সম্পৰ্ক আছে, এই জৰিয়তে সৰ্বোচ্চ যি হিচাপে ব্ৰাহ্মণ জনা আছে, যাৰ হিচাপে যি ব্ৰাহ্মণ জনা হয় যে ওম আখৰটোৰ সৰ্বোচ্চ আৰু নিম্নবৰৰ ব্ৰাহ্মণৰ দৰে একেই হয়। চ' এইখিনি মণ্ডুক্য উপনিষদৰ যে প্ৰথম শ্লোক কোৱা হৈছিলে এই ওমৰ, এইখিনি হৈছে অতীতৰ যি অতীত মানে পাষ্টত আমি যিবিলাক শ্লোক বুলি কৈ আছিলো, এইখিনিহে অতীতৰ হয়। আৰু দেন বৰ্তমান আৰু ভৱিষ্যত, এই তিনিওটা সময়ৰ বাহিৰত যি সকলো যে সৰ্বোচ্চ বা নিম্নমানৰ ব্ৰহ্মৰ দৰে একে হয়, এইখিনিও যথেষ্ট মানে এই মাণ্ডুক্য উপনিষদতে এক্সপ্লেইন কৰা হৈছে। তাৰপিছত মণ্ডুক্য উপনিষদৰ বাবে যি 12টা শ্লোকৰ ঘনীভূত দিয়া হৈছিলে, এইটোৰ মাজত আকৌ 12 শ্লোকছ দিয়া হৈছিলে। তাৰ মাজত 12ৰ মাজত এইটো যি গোটেইটো মণ্ডুক্য উপনিষদৰ বিষয়ে আলোচনা কৰা হৈছে।
So এৰিয়াতে থ্ৰী সেলফ টেম্পৰাৰী বুলি ক'ব পাৰো আমি আৰু যি সেলফ টেম্পৰাৰী আইডেন্টিফাইড উইথ ব্ৰাহ্মণ এণ্ড এনজয়জ দ্য ব্লিছ মোমেণ্টিভলি এইটো ডিপ স্লিপত আৰু সেলফ লিফটেড এবাভ এইটো যিমানে ডিজায়াৰ্ছ হয় এইটো হ'ল সেলফ লিফটেড বা ডিজায়াৰ্ছ বিলাকৰ ওপৰতে চ' চেতনাৰ অৱস্থাত আত্মৰ অভিজ্ঞতাৰ বিভিন্ন অৱস্থাৰ বাহিৰে আন একো নহয় চ' যাক ট্ৰাম বুলি ঘোষণা কৰা হৈছিলে ট্ৰাম বুলি তেতিয়া পইণ্টেড বা দিয়া হৈছিলে সেইটোতে কি আছিলে জাগ্ৰত অৱস্থাতে অভিনেতাকে অভিজ্ঞতাই বিভিন্ন যে বহুতক আছিলে এইটিখিনিৰে ভৌতিক যে শৰীৰ আৰু সংবেদনৰ অংগৰ জৰিয়তে কাম কৰে আৰু বাহ্যিক পৃথিৱীৰ অভিজ্ঞতাও লাভ কৰে চ' বাহ্যিক পৃথিৱীৰ সংস্পৰ্শত নিজৰ যি সংবেদনৰ যি অংগবোৰৰ সকলো কাৰ্যই নাইকিয়া হয় আৰু অভিজ্ঞতাই ভৌতিক শৰীৰৰ সৈতে এজনৰ পৰিচয় কৰে চ' এইখিনি আছিলে সেলফ ৰিয়েলাইজেশ্যন নিজৰ সেলফ ৰিয়েলাইজেশ্যন যি প্ৰচেছ এইখিনি আছিলে জেনাৰেলি আমি যদি সেলফ ইজ ইন্টাৰাকশ্যন considered কৰো তেনেহলে standpoint of the syllabable so it is indeed AUM and AUM has three letters of the word ইয়াতে AUM ত three letters দিয়া হৈছে যেনেকা AUM om in Sanskrit there is only word or an anuskar is one is there but in English there is om ki boli koa hoy AUM om but there are three parts three words only not a single word so Tejaswa is the state of dream Tejaswa is what state of a dream and etu hol ki june teo janisile je increase the jetia current knowledge beshi hobo tetia hokolue saman hobo bijaribo jetia and the যেটো থার্ড যেটো হব যেটো স্টেট ডিপ স্লিপ লেভেল হয় এই ডিপ স্লিপত লেভেলত কি হব ম্যাক্সিমাম তাতে নিজৰ একো কনসাসে নাথাকিব যে হোৱাট মানুহজনে কিবা কৰি আছে না নাই বা বাহিৰৰ জগতৰ লগত তেওঁৰ একো ৰিলেচনে নাই ভিতৰৰ যি তেওঁৰ ইনাৰ যি সেলফ হয় সেলফ বা নিজৰ যেটো কনসাসনেস হয় এই কনসাসৰ লগতে নিজৰ আনকনসাস মাইন্ডত যেনেকা চলি থাকিব সেইটো বস্তু থাকিব জেনাৰেলি তো বাহ্যিক পৃথিৱীৰ লগতৰ সংস্পৰ্শতো একো নাই আৰু এইখিনি পৃথিৱীৰ যে সংস্পৰ্শত বিভিন্ন ভাৱে দুটা ঘটনাও ঘটি আছে এই এটা হল কি বাহ্যিক পৃথিৱীৰ অভিজ্ঞতা যি হৈছে সেইটো সুতল বিশ্বব্ৰহ্মাণ্ড স্থূল প্ৰপাংকা and দ্বিতীয় হল মাইন্ডে সকলো স্বপ্ন বা আলবসা অৱস্থা চ' যেতিয়া বৌদ্ধিক শৰীৰ আৰু তেওঁলোকৰ বাহ্যিক পৃথিৱীৰ সৈতে সংবেদন অংগবোৰৰ সকলো কাৰ্য নাইকিয়া হয় বিজ্ঞানীয়ে এই পৃথিৱীৰ সৈতে সেইটো তেতিয়াহে তেওঁ এইটো যে স্টেট অফ মাইন্ডৰ অৱস্থা যি আনকনসিয়াস মাইন্ড জাগ্ৰত অৱস্থাৰ ডিফাৰেন্স বা স্টেট অফ স্লিপৰ এইটোৰ অৱস্থা বা আফটাৰ স্লিপৰ যি এই তিনিটাৰ মাজত যে ডিফাৰেন্সখিনি এই ডিফাৰেন্সখিনিতেও তেওঁলোকে টেষ্টিং বা এক্সামিন কৰিছিলে তেতিয়া অভিজ্ঞতাৰ ওপৰত দোজ হু আর ইন্ডিয়ান ফিলসফি সো ইন্ডিয়ান ফিলসফিতে এইখিনি এইটো ওমটো আছিলে ফাৰ্ষ্ট ভাৰ্ছ মণ্ডুকা উপনিষদৰ ফাৰ্ষ্ট ভাৰ্ছ আছিলে ওমছ এণ্ড ওমছৰ মিনিংটো হ'ল is all that is past present and future and beyond in all three periods এই তিনিটাৰ ওপৰতে কি আছিলে ওম আছিলে যেনেকা ও এ ইউ এম এ ইউ এম এই তিনিটাৰ মাজত যি উচ্চাৰণ ওম এইটোৰ মাজতে যি
উপনিষদত এইটো মানে কি হয় ফাৰ্ষ্ট ভাৰ্চন বুলি এইটো হৈ আছিলে এইটো 3 পিৰিয়ড যোনটো ষ্টেট অফ স্লিপ দেন ড্ৰিম দেন ডিপ স্লিপ এই তিনিটা ষ্টেটৰ মাজত যি মানে ৰিলেশ্যনটো আছিলে এইটো ইয়াতে এইটোহে হয় যি তিনিটা এই তিনিটা 4 নম্বৰ ষ্টেটটো কি আছিলে অলপ যি তুৰিয়া যি বুলি কওঁ আমি এইটো বেলেগ আছিলে যি অলপ নট বেলেগ একে লগতে মাজত আছিলে এবাৰ তথাপিও তাতে তুৰিয়াটো কি আছিলে অলপ সিহঁতৰ পৰা এইটো এই তিনিটা ষ্টেজৰ পৰা অলপ ছেপাৰেট আছিলে লিটিল চ' যি চৌলৰ উপলব্ধিটো আছিলে কি জেনেৰেলি কনচিয়াছনেছ অফ দ্য চৌলছ চ' চতুৰ্থ জ্ঞানটোৱেই হ'ল কি আত্মাৰ উপলব্ধি বা চেতনাৰ উপলব্ধি তোৰ আত্মা হৈছে কি সেইজন যি তিনিখন ৰাজ্য তিনিটাতেই তেওঁ কি আছিলে জনাজাত আছিলে যেনেকা জাগ্ৰত ষ্টেট অফ মাইণ্ড এণ্ড ষ্টেট অফ স্লিপ কনচিয়াছনেছ মানে ষ্টেট অফ স্লিপ এই তিনিটা কি তিনিটা চাৰিটা সকলো অভূতপূৰ্ণ সম্পদৰ পৰা মুক্ত আছিলে আৰু ইয়াৰ যি ষ্টেট আছিলে এইটো পৰম বাস্তৱ আৰু সত্য থাকে চ' কেইটাৰো যি চতুৰ্থটো এই তিনিটাতকৈ পৃথক আৰু যি বাহ্যিক আৰু আভ্যন্তৰীণ পৃথিৱীৰ বিষয়ে এইটো সচেতন যি ফ'ৰ্থ ষ্টেজ আছিলে এইটো কি হ'ল আভ্যন্তৰীণ আৰু পৃথিৱীৰ বিষয়ে এইটো পুৰা সচেতন আছিলে যেনেকা এইটো হয় আফটাৰ শ্লিপ যি আফটাৰ ড্ৰিম আফটাৰ শ্লিপ এটা ষ্টেজ আহে য'ত গভীৰ টোপনি সেইটো হ'ল কি অভূতপূৰ্ব টোপনি অভ্যন্তৰীণ টোপনি বুলি অভ্যন্তৰীণ যি পৃথিৱীৰ বিষয়ে সচেতন হয় এইটো বা ষ্টেট অফ স্লিপ হয় ষ্টেট অফ স্লিপৰ নেক্সট হয় এইটো চ' এয়া অমৰ বিৰুদ্ধে অমৰ চাইডত আমি ফ'ৰ্থ ষ্টেট অফ কনচিয়াছনেছ যি আছে এইটো অমেও কি কৰিছিলে এইটো ট্ৰেন্সেণ্ডেণ্টেল ফ'কাছ বুলি কৈছিলে চ' ট্ৰেন্সেণ্ডেণ্টেলত ডিছক্ৰাইবড বাই দ্য মণ্ডিকো উপনিষদ এজ নিগেটিভ এটা এইখিনি মই কৈছিলোঁ যি চাৰিটাৰ মাজত যি চিমিলাৰিটিজ আছিলে চিমিলাৰিটিৰ মাজত চতুৰ্থ জ্ঞানটো হৈছে কি চেতনাৰ আৰু আন তিনিটা অৱস্থা আৰু একত্ৰিত কৰি কল্প কৰা হয় চ' আত্মা হৈছে কি লোকজনৰ যি তিনিখন ৰাজ্যতে নট ৰাজ্য তিনিটা ষ্টেট যে তিনিটা অৱস্থাতে জনাজাত বুলি চতুৰ্থটো এই তিনিটাতকে পৃথক আৰু যি বাহ্যিক আৰু অভ্যন্তৰীণৰ বিষয়ে পৃথিৱীৰ বিষয়ে বিশেষ সচেতন আছে চ' এইটো বস্তু আমি আলোচনা কৰিছোঁ কেনেকা চাৰিটা হয় কমপ্লিটলি যি যি আভ্যন্তৰীণৰ যেনেকা টোপনি বা শ্লিপ ষ্টেট অফ শ্লিপ বা কনচিয়াছনেছৰ মাইণ্ডত যেনেকা হ'ব মাইণ্ডটো ছেম তেনেকা ষ্টেটতে এই বস্তুটো যাব চ' ইয়াতে যদি আমি এটা বস্তু চাবলগীয়া যাওঁ তেনেহ'লে ওম যেতিয়া এংগেজ হ'ব ওমটো এংগেজমেণ্টত ইয়াত কি হ'ব ৰিচাইটেশ্যন অফ ওমছ হ'ব আৰু ইয়াতে চাৰিটা ষ্টেজ আছে যি ৰিচাইটেশ্যন অফ আৰ্মছত So OMSত there is এইটো completely silence for এইটো OMSৰ জৰিয়তে যদি আমি যাওঁ তেনেহ'লে ইয়াতে ছেইম এই চাৰিটি ষ্টেট আছে যিবোৰ হ'ল কি ষ্টেট জাগ্ৰত অৱস্থা এটা হ'ল সংস্কৃত টাৰ্ম জাগ্ৰত ডেট মিনছ what you did not sleep just you to wait so এইটো হ'ল জাগ্ৰত অৱস্থা দেন হ'ল ষ্টেট অফ শ্লিপ যি সপোন যেতিয়া সপোন হ'ব তাৰপিছত আকৌ লাষ্টত কি হ'ব যেনেকা ৱেকিং ষ্টেট দৰ্শন ষ্টেট আৰু ডিপ শ্লিপ আৰু ট্ৰেন্সেণ্ডেণ্টেল পূজা এইখিনি এই চাৰিটা ষ্টেজ আছে চ' আমি যদি চেল্ফটো প্ৰেজেণ্ট কৰিব চেল্ফৰ প্ৰেজেণ্টৰ মণ্ডিক্য উপনিষদে কি কৰিলে চাৰিটা নাম দিলে এইখিনি আলোচনা কৰিলোঁ চ' চাৰিটা উপনিষদৰ মাজত ফাৰ্ষ্টৰ তিনিটা হ'ল কি মেইন
and then so side number 2 হল এইটো হল কি তুরীয় তো চাৰিটাৰ মাজত তুরীয়টো হল অলপ সেপারেট so চতুৰ্থ জ্ঞানে হল কি চেতনাৰ নাম হল কি তিনিটা সেৱা একত্ৰিত কৰি তোলা হৈছে আৰু যি আত্মা হৈছে সেইজনহে যিনি তিনিখন ৰাজ্যক জনাজাত তিনিটা ষ্টেবল মাইণ্ডতে ৰিলেটেড যি নট ৰাজ্য বুলি কওঁতে ইয়াতে আমি ষ্টেট বুলি কওঁতে ইয়াতে ষ্টেট বুলি এইটো চেপ্টাৰত ষ্টেট দিয়া আছে যদিও এইটো ৰাজ্য ষ্টেট নহয় দিছ ইজ এজ হোৱাট এটা ষ্টেবল যি ষ্টেবিলিটি হয় ইন যিকোনো বস্তুত আমি যদি ষ্টেবিলিটি আনিব বিচাৰোঁ তেতিয়া তেনেকৈ আমি ষ্টেবলটো সো চতুৰ্থ জ্ঞান হল চেতনাৰ আন তিনিটা অৱস্থা একত্ৰিত কৰি প্ৰাপ্ত কৰা হয় আৰু ইয়ে হল আত্মা হল কি চতুৰ্থ আত্মা হল আত্মাৰ উপলব্ধি হল কি চতুৰ্থটো জ্ঞান চেতনাৰ আন তিনিটা অৱস্থা একত্ৰিত হৈ পেলাইহে প্ৰাৰ্থনা কৰা হয় সো আত্মা হৈছে সেইজনহে যে তিনিখন যি তিনিটা ষ্টেটত জনাজাত যেনেকা আত্মাটো উপলব্ধি কেতিয়া হ'ব যেতিয়া আমি স্লিপ হ'ব জাগ্ৰত হোৱাৰ পিছত ডিপ স্লিপ হ'ব দেন হ'ব সপন হ'ব তাৰ পিছতহে হ'ব ফিফথটো যি সব এই তিনিটা ষ্টেজতে যিবোৰ ওমছৰ লগত বহুত ধৰ্মগ্ৰন্থৰ লগত যি ৰিলিজিয়নৰ লগত কি হৈছে এইটো ৰিলেটেড হৈ আছে এণ্ড দিছ থিংছ আৰ ৰিলেটেড উইথ হোৱাট যিটো ওমকাৰা বুলি ক'ব পাৰোঁ ওমকাৰাৰ লগত ৰিলেটেড হৈ আছে তুরীয় যিটো হয় তুরীয়ত আকৌ বুলি কোৱা হয় এইটো বিশুদ্ধ চেতনা এইটো ৰাজ্যত কোনো চেতনা নাই এইটো চতুৰ্থ ৰাজ্যত তাতে চেন্স বুলি কওঁতে কি হ'ব এইটো এটা মণ্ডিক্য উপনিষদত ইয়াতে ইতিবাচক গুণাগুণৰ ব্যৱহাৰ কৰা হ'ব ইতিবাচক যিবোৰ ইতিবাচক হয় এইবোৰে গুণাগুণ আলোচনা কৰিব তাতে চতুৰ্থ ৰাজ্যত কিবা লিখি পেলাই দিলে আকৌ নহ'ব সো এই অৱস্থাত বৰ্তমানে যি ঋণাত্মক পদ্ধতি হয় এইটো অনুসৰণ কৰিব যাক নিগেটিভিটাৰ গুণাগুণৰ সৈতে নিগেটিভৰ জৰিয়তে বুলি কোৱা হয় সো চতুৰ্থটো কি নহয় বুজাই চতুৰ্থজনৰ যি জ্ঞান জনা যায় তুরীয় কেৱল ইতিবাচক বৰ্ণনাৰ জৰিয়তে নহয় কিন্তু গুণাগুণৰ অস্বীকাৰৰ পৰাও সূচিত কৰা হয় গুণা হয় সো পোনপটীয়াকৈ আমি এইটো গুণাগুণৰ সৈতে পোনপটীয়াকৈ বৰ্ণনা নকৰোঁ সো এইটো এটা কি আছিলে চতুৰ্থ ৰাজ্যৰ যি তুৰীয়া আছিলে এইটোৱেই হয় তাৰপিছত যি ষ্টেট অফ যি চেতনাৰ এইটো তাৰ আগৰ অৱস্থাটো হৈছিলে কি গভীৰ টোপনি যাতে কি হ'ব গভীৰ টোপনি হ'ব আত্মাক যি প্ৰজন্মৰ বুলি কি হৈ আছে কি হোৱা নাই দেন আত্মাৰ কি বিচাৰি আছে বা হোৱাট ইজ দ্য ইণ্টাৰেষ্ট অফ চৌল এইখিনি তাতে একো কৰিবলগীয়া নাই এইটো গভীৰ টোপনিৰ মাজত যদি কোনোবাই যদি নিজৰ দেহাটো উঠাই লৈ গৈ বাহিৰত পেলাই থৈ দিয়ে তেতিয়াও গম নাপায় এইটোকে হ'ল কি গভীৰ টোপনি where the others thinks that there is no movement or there is no so তুৰীয়া গভীৰ টোপনিৰ স্থিতিটোত এক্সপিৰিয়েঞ্চটো মেক্সিমাম সকলোৰে আছে যেতিয়া গভীৰ টোপনি হয় বা কি হয় The Vishwa is the Vishwa ji hai waking state of their naam disile Vishwa so a waking state of the self cognizes the material then subject to waking state of subject হয় তাৰপিছত first quarter of the self and the subject of the second so that means what these are the self is the mouth and the self or the mind self is the mind এইটো আমি ক'ব নোৱাৰোঁ so self and soul is completely separate things
the atma to ki hoy beleg hoy and soul is also separating. So এইটো মন্দিকো উপনিষদ তাৰপৰা কি হয় মন্দিকত এক্সপজিশ্যন অফ মন্দিকো উপনিষদৰ মাজতে ওম যেনেকা সকলোৱে এইটো শুনিব পায় ওম চ' এই মন্দিকো উপনিষদৰে এই ওমৰ এক্সপ্লেনেশ্যন দিয়া হৈছে আৰু এই ওমটোৰ জৰিয়তেহে এইটো বস্তু মন্দিকো উপনিষদখন মেইনলি express হৈছিলে so ইনে অথৰ্ব বেদৰ খণ্ডত so এইবিলাকৰ পৰা আমি বেদ বা উপনিষদৰ পৰা কিছুমান জ্ঞান ল'ব পাৰো যেনেকা এইবোৰত কি আছিলে বা ৰহস্যটো কি আছিলে বা কি নাই এইখিনি আমি ল'ব পাৰো so চেতনাৰ পৰৱৰ্তী অৱস্থা হৈছে কি বিজ্ঞান অৱস্থানৰ বিজ্ঞানৰ এগেইনষ্ট হয় যিটো গভীৰ যি চেতনাৰ মানে পিছত আমি যেতিয়া একো গম নাপাওঁ বা স্লিপাৰজনে কোনো উপভোগ্য বস্তু বিচৰা নাই বাট তেওঁ কৈ আছে কি হয় বা কোনো সপোন দেখা নাই যেতিয়া কোনো সপোন নাই বা তেওঁ গভীৰ স্লিপৰ পিছতো তেওঁ টোপনি দেখা নাই তেওঁ কি বিচাৰি আছে কোনোবাক দেখা পাব চ' তেতিয়াহে তেওঁ কি কৰিব এইটো বেলেগ এখন হেৰিত এই এটা আনন্দিত হৈ যাব যে নাই মোৰ বহুত টোপনি হৈছে মই ফ্ৰেছ ফিল কৰি আছো বা কিন্তু এই যে আনন্দিত হোৱা হেপি বা ফ্ৰেছ ফিল কৰা এই বস্তুটো ক'ৰ পৰা যেতিয়া থাৰ্ড ষ্টেজটো পাৰ হৈ যাব তেতিয়া চ' থাৰ্ড ষ্টেজ পাৰ হোৱাৰ পিছত তেওঁ কি কৰিব আকৌ তেখেতে এনেই ফিল হৈ যাব লাগে এইটো বস্তুটো কমপ্লিটলি চ' গভীৰ যেতিয়াও বস্তুবোৰৰ স্থগিত ৰখা হয় তাতে অন্ধকাৰৰ দৰে য'ত কোনো ধাৰণাই সম্ভৱ নহয় গভীৰ টোপনিৰ অৱস্থাটো বাহ্যিক বা আভ্যন্তৰীণৰ যি দুয়োটা বিষয় এইটো কোনোটাই কি হয় নট ক্লিন চ' এইটো ষ্টেপৰ পিছত আহিব কি Turiya is the what fourth stage. Fourth stage of Turiya যি fourth stage যে Turiya বুলি যি কোৱা হয় এইটো হ'ল বিশুদ্ধ চেতনা চ' অতীন্দ্ৰিয় চিৰন্তন আৰু অদ্বৈত বুলি কোৱা হয় আৰু মন্দিকো উপনিষদৰ মতে বিজ্ঞাপনটোৰে এইটো যি এক্সপ্ৰেছন বা যি ষ্টৰী হয় ইয়াতে কি হয় ষ্টেটবিলাক এটা ইতিবাচক মানে মেক্সিমাম দেৰ ন নিগেটিভিটিটো কম হয় চ' মেক্সিমাম কি হয় এইটো ইয়াতে পজিটিভিটিটো আহি যায় তোৰ ওপৰত মডাৰেশ্যন চ' এই আমি আলোচনাৰ দ্বাৰা যি পদ্ধতি বা ঋণাত্মক পদ্ধতি আৰু ঋণাত্মক পদ্ধতিৰ অৱস্থাৰ যি ঋণাত্মক পদ্ধতি অনুসৰণ কৰে যাক নিগেটিভাৰ জৰিয়তে বুলি কোৱা হয় চতুৰ্থটি কি নহয় বুজাই চতুৰ্থজনৰ জ্ঞানো জনা যায় চতুৰ্থ কেৱল ইতিবাচক বৰ্ণনাৰ জৰিয়তে নহয় তুৰিয়া কেৱল জৰিয়তে নহয় কিন্তু গুণাগুণৰো অস্বীকাৰ বা সূচিত কৰা হয় চ' তুৰিয়াৰ ষ্টেপৰ পিছতে মাইণ্ডৰ যি আমাৰ চৌল যি আত্মাৰ যি উপলব্ধি হয় এইটো হ'ল চতুৰ্থ জ্ঞান সেইটোতো গ'ল ইয়াতেও অলপ আছে বুলি যেনেকা এই ৰিয়েলাইজেশ্যন অফ চেল্ফ হওক বা কমপ্লিটলি এইটো এই ষ্টেজৰ আগৰ ষ্টেপটোৱে হ'ল কি ৰিয়েলাইজেশ্যন অফ চেল্ফ মানে আমি নিজকে নিজৰ যিবিলাক চেল্ফৰ যি নলেজ বা যি হওক অমেই হওক আৰু যি হওক এইখিনি আমি এবাৰ জনাৰ পিছত আকৌ আমি এইখিনি ইউটিলাইজ কৰি শুনিব বিচাৰোঁ দিছ ইজ দ্য প্ৰব্লেম অফ আৱাৰ মেইন থিংছ চ' এটা চেপ্টাৰ শেষ হোৱাৰ পিছত যেতিয়া আমি এইটো লৈ কি কৰিব পাৰোঁ এটা থুলমূলকৈ আলোচনা কৰিব পাৰোঁ যে এইটো চেপ্টাৰত কি আছিলে তেতিয়াহে এইটো বস্তুটো মেইনলি ষ্টাডি হ'ব চ' এইটো চেপ্টাৰত যদি আমি আলোচনা কৰিব যাওঁ দেন হোৱাট হয় এইটো বস্তু ৰিয়েলাইজেশ্যন অফ চেল্ফ হ'ব তাৰপিছত তুৰিয়া হ'ব ৰিয়েলাইজেশ্যন অফ চেল্ফ যেন তুৰিয়া তাৰপিছত কেৰেক্টাৰিষ্টিক্স অফ দ্য চেল্ফ এতিয়া নিজৰ যিটো কেৰেক্টাৰিষ্টিক্স চেল্ফৰ এইটো এনি কনভাৰ্চেছ any absence of any conscious mind or friend of it worldful
functioning of the physics, and there is no total amount of the the waking state হোক বা dream state হোক is এইটো completely কি হল characterized by mostly by the physical appearances, not the waking state. The physical appearances and the external interaction, the external যেটো impression হয় এটোৰ working এটোৰ working তো আমি যেটো state working যেটো জাগ্রত অবস্থা যেটো আমি যে নলেজ বা যে একটা সিম্পল বস্তু আমি কব পাৰো যেটো জাগ্রত অবস্থাত যে আমার সোউলৰ যে ইমাজিনেশন বা কাম কৰাৰ বা যিকোনো এটা কিবা জাগ্রত অবস্থাত যেনেকা হ'ব সেম ডিপ স্লিপত এইটো তেনেকা হ'ব নেকি ন কেতিয়া নহয় ইট ইজ নট ইম্পসিবল দ্যাট মিন্স হোৱাট তাতে দ্যাট মিন্স হোৱাট the elaborate discussion of the consciousness hall ki united union and the self collaboration discussion to state upanishadot ekhini explain kora hoise je nature and characteristics of the self or nature to and characteristics ekhini complete dia hoise tar bisot also the self is ki hoy ashram boli or the আদর্শতম বুলি কব পাৰো আমি আদর্শতম সো এইটো কি হল এইটোৰ হল self is unseen এইটো আমি দেখা নাই কেতিয়াও সেন টু জি সিন জিন সেলফ আমি কেতিয়াবা নিজৰ সেলফক দেখা পাইছো নেকি আজিলৈকে নো কেতিয়াও নহয় সো সেলফ টু কি হয় unseen দেখা নাযায় so that's all কি and the arrive and this and arrived the unseen হয় আৰু unperceived হয় not যি আমি চকুৰে দেখা নাপাও এইটো কি হ'ব যি চকুৰে আমি দেখা পাও this is what perceived and যি আমি চকুৰে দেখা নাপাও এইটো হল কি unperceived so এই completely যি process এখিনি হল কি characteristics of self ত পৰিছে এখিনি হল কি unseen so that means what without any logical ground of the influence or unfavorable এইটো হল কি unchanging shastram and the non-dual to other terms. So consciousness beings is consciousness হল কি এটা যে আমি আনকনশিয়াস মাইন্ডেড থাকো বুলি আমি কওঁ এইটো হল কি যে কনশিয়াসত নাথাকে তো এইটো কনশিয়াস নাথাকা হলে কি হয় সব বস্তু আমি কনশিয়াস থাকিলেহে ক'ব পাৰো যেতিয়া নন কনশিয়াস বা আমি কনশিয়াস বুলি ফিল নকৰো তেতিয়া আমি কি কৰিব নোৱাৰি এতিয়া আমি এইটো বস্তু কিছুমান বস্তু আমি ফিল কৰিব নোৱাৰো so we cannot express it in unconscious mind এতিয়া ওম এন্ড সেলফৰ মাজত যি মণ্ডুক্য উপনিষদে কোৱা মতে কি হয় ওম ইজ হল এটা পাষ্ট প্ৰেজেন্ট এন্ড ফিউচাৰ where is কি হল জুণ্ডলটো হল কি only one so this is only one so Om is the to time all the objects of the indicated by the name of the forms the names of objects are non-different from the objects of the jitu hoy objects or ki hore to non-different from the objects atmar and Om etu hol ki je Om to ami ki hor karone koru jete amar mind to ki hobo setup hoye jabo so mind Om and self ei duta hol ki completely Om to korai hoy kihor karone for the relaxation of mind so this is also we have need that the soul ami atma to ko ki koribo lagibo tak control koribo lagibo that means what we need also soul and AUM because soul ketia hai ami meditation koru not etu eta example jete meditation kete ki hoy ওম কৰি পেলাই মেডিটেশন কৰিব যোৱাৰ লগে লগে বস্তুটি সোলটো পুৰা কি হ'ব এটা কমপ্লিট বিজি হৈ যাব কিহৰ লগত ইন দা এটা নিজৰ মনৰ বা আত্মাৰ লগত ঈশ্বৰৰ ৰচলত নিজকে সাৰেন্ডাৰ কৰি দিয়া হোৱাৰ নিচিনা হ'ব যেতিয়া একচুয়ালি কোনোবাই ওমটো কৰে that means what নকৰে so that means what যে
এই আত্মাৰ ওম এণ্ড আত্মা এইটো হ'ল সোল ওম আৰু সোল এইটো কমপ্লিটলি কি হ'ল সিগনিফাইড দ্য সেম এইটো দুটা কি সিগনিফাইড দ্য সেম এণ্ড এই নেচাৰ অফ ব্ৰহ্মన్స్ আৰ নন ডিফাৰেণ্ট অল এইটো কি হ'ল অবজেক্টছ আৰ ইণ্ডিকেটেড বাই দ্য নেমছ অফ ফাৰ্মছ non-different হয় যদি the self is considered for the standard point of the syllable and it indeed so এইটো কি হয় self এটা completely considered কৰা হৈ যাব এইটো কি মানে stand point of the যেতিয়া আমি সলখন ওম যেতিয়া suppose আমি ওম ধ্যানত যেতিয়া বহি যাওঁ তেতিয়া কি হ'ব জেনাৰেলি আমি ডাইৰেক্টলি ষ্টেণ্ড পইণ্টটো ডাইৰেক্টলি আমি এটা ইমাজিনেশ্যনত কৰিব যাওঁ যেতিয়া আমি মাইণ্ডত ওমটো লৈ বহি যাওঁ তেতিয়া ডাইৰেক্টলি আমাৰ মনটো মাইণ্ডটো কি হ'ব চেল্ফৰ লৈ গুচি যায় আমাৰ যি আত্মা হয় তাৰ মাজতে সোমাই যায় তেতিয়া আমি পৃথিৱীৰ একো এক্সটাৰ্নেল অবজেক্ট বা ইণ্টাৰনেল একো বস্তুত আমাৰ কি হ'ব ধ্যান নাথাকে ডাইৰেক্টলি আমি এইটো বস্তু লৈয়ে থাকোঁ এণ্ড এই বস্তুটোকো আকৌ কি বুলি কয় ओम বুলি কয় AUM ओम सो ए करा यू करा एम करा सो ओम करा বুলি কয় ए करा यू करा एंड एम करा दैट मींस व्हाट ओम करा सो এই তিনিটাতকে ওম করা সো এইখিনি কমপ্লিট ইয়াতে যি ফার্স্ট পাঁচটা মান আছে গোটেইখিনিত কি হয় 5 that means what 5 so eto om and self tarpisot there are 3 states 4 stages one is last to kisle turiya so turiya to ami turiya stage of go last ji amar jetia self and atma and soul যেতিয়া সেলফ আৰু ওম এই দুটা কমপ্লিটলি নিজৰ আত্মাৰ লগত মিল হৈ পেলাই যেতিয়া ধ্যানত যাব তেতিয়া কি হ'ব তেতিয়া মাইণ্ডত এইটো ষ্টেজত মাইণ্ডটো কি হ'ব আউট অফ এই থাৰ্ড যিটো ষ্টেজ এইটোতে থাকি যাব চ' ডেট মিনছ হোৱাট তুৰীয় ষ্টেজত কি হ'ব যদি কোনোবাই এতিয়া চব বস্তু ভাঙি লৈ যায় গৈ পেলাই যায় আৰু যি টোপনি আছে সি একো গমেই পোৱা নাই যদি উঠি পেলাই তেওঁ যে নহয় এইটো এটা কি হ'ব ফ'ৰ্থ ষ্টেজটোহে তেনেকুৱা হ'ব ফ'ৰ্থ ষ্টেজত কিন্তু ফ'ৰ্থ ষ্টেজো আমি তেনেকুৱা এইটো থাৰ্ড ষ্টেজৰ লগত বিকজ এড কৰিব নোৱাৰোঁ বিকজ থাৰ্ড ষ্টেজটো কি হ'ব যে কমপ্লিটলি ডিপ শ্লিপত আহিব আৰু যেতিয়া ফ'ৰ্থটো কি হ'ব তুৰিয়াত হ'ব তুৰিয়া চ' এই চেল্ফ ইজ কনচিডাৰ্ড যেতিয়া হ'ব ইনডিড ওম হেজ এইটো 3 letters ওম টু মেইনলি এক্সপিৰিয়েঞ্চ কৰিব যাওঁতে যেতিয়া AUM আৰু সেলফটো কি হ'ব ইকুৱেটেড উইথ দা নিজৰ যোনটো সেলফ হয় এইটো কি হ'ব ইকুৱেল হৈ যাব ওম এইটোৰ লগত সো কোৱাৰ্টাৰ্ছ আৰ কি হ'ব AUM সো বৈষ্ণৱৰণে কি কৰিছে ৱেকিং ষ্টেট ইজ দা লাইক দা ফাৰ্ষ্ট লেটাৰ A and he knows that does not verily attain the all desire তেওঁ কি কৰিছিলে all desirable things of এইটো A বুলি এইটো কৰিছিলে মানিছিলে দেন and becomes foremost তাৰপিছত নেক্সটত তেওঁ কি কৰিছিলে লাষ্টত E to go same A the sound is এইটো completely এটা sound আহিব the sound is A indeed all speech A and then এইটো হল কি similarly in Vaishnavism has provided the whole universe and we said that this denotes কি হয় এইটো the sound A আৰু এইটো স্পিচটো কি হ'ব A যেনেকা AUM OM বুলি এইটো হ'ব so similarly এইটো Vaishnavism has pervaded the whole universe and we said that the word in things denoted by the word are the same so দুটা তিনটা এইটো AUM এইটো তিনিটা denoted কি তিনিটা word কি কৰিছিলে denoted by the omor লগত related হৈছিল are the same so that means what এইটো এটা নিজৰ AUM যি self আছিলে এইটো so মুণ্ডক্য উপনিষদত এইটো মেইনলি যি 12টা শ্লোক দিয়া হৈছিল এইটো কমপ্লিটলি এটা চিন্তাৰ বিষয় আছিল আৰু চিন্তাৰ বিষয়ে মেইনলি থট that এইটো আমাৰ যি soul of the thought আমাৰ চিন্তাৰ বিষয়ে এইটো সমুখে বৰ্ণনা কৰা হৈছিল আৰু যেনেকা খাৰ পোৱা সপোন যেনেকা আমি খাৰ পাইছিনে জাগ্ৰত সপোন আৰু গভীৰ টোপনিৰ তিনিটা অৱস্থা
সম্পূৰ্ণ যি মানৱীয় অভিজ্ঞতা এইটো বৰ্ণনা কৰা হৈছিলে আৰু মন্দিক্য উপনিষদৰ চেতনাৰ এই অৱস্থাবোৰৰ গভীৰ বিশ্লেষণ দিয়ে চ' এই চেপ্টাৰটো আজি আমি ইয়াতে শেষ কৰিলোঁ নমস্কাৰ থেংক ইউ